ওয়েলকাম টু আৱাৰ ইউটিউব চেনেল এডুকেশ্যনেল প্লেটফৰ্ম। আজি আমি তিনিটা ভাল খবৰ লৈ আহিছোঁ 4500 LP ME টিচাৰ ৰিকুৱাৰমেণ্টৰ প্ৰাৰ্থীসকলৰ বাবে। যে আমাৰ তিনিটা খবৰ হ'ব। প্ৰথম খবৰটো হ'ব ছেকেণ্ড ফেজ ভেৰিফিকেশ্যন সম্পৰ্কে। দ্বিতীয় খবৰটো হ'ব এবচেণ্ট, যিসকলে ফাৰ্ষ্ট ফেজ ভেৰিফিকেশ্যনত এবচেণ্ট আছিলে তেওঁলোকৰ বাবে। আৰু তৃতীয় খবৰটো হ'ব যিসকল প্ৰাৰ্থীৰ নাম এতিয়ালৈকে ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনত অহা নাই তেওঁলোকৰ বাবে। তো ইতিমধ্যে যোৱাকালি মানে 30 তাৰিখ 1 মাহ 2026 তাৰিখে আমাৰ ছেকেণ্ড ফেজ ভেৰিফিকেশ্যনৰ লিষ্ট পাব্লিছ কৰা হৈছে, য'ত চিৰিয়েল নাম্বাৰ 5001ৰ পৰা আৰম্ভ কৰি 6049 নম্বৰ চিৰিয়েললৈকে মাতিছে। মানে প্ৰায় 1049জন প্ৰাৰ্থীক অহা 1 তাৰিখৰ পৰা আৰম্ভ কৰি 3 তাৰিখৰ ভিতৰত ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব। এইখন হ'ল সেই তালিকা। আৰু আমাৰ দ্বিতীয় খবৰটো আছিলে যে যিসকল প্ৰাৰ্থীয়ে ফাৰ্ষ্ট ফেজ ভেৰিফিকেশ্যনত অংশগ্ৰহণ কৰিব পৰা নাছিল বিভিন্ন কাৰণত, তেওঁলোকৰ কাৰণে অহা 3 তাৰিখত তেওঁলোকক মাতিছে আৰু এইটোৱে সৰ্বশেষ চান্স। ইয়াৰ পিছত আৰু তেওঁলোকে কোনো ধৰণৰ ডকুমেণ্ট ভেৰিফিকেশ্যন কৰাৰ কাৰণে সুযোগ সুবিধা নাপায়। তৃতীয় খবৰটো হৈছে যে আৰু এখন লিষ্ট ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ ফালৰ পৰা প্ৰকাশ কৰা হ'ব। তাৰ বাবে জাননী প্ৰকাশ কৰা হৈছে। ভেৰি শ্বৰ্টলি কৈছে আমাৰ এই সকলো ধৰণৰ, কিন্তু ভেৰি শ্বৰ্টলি কেতিয়া কৰিব আমাৰ এই সকলো ধৰণৰ কাম, এই ভেৰিফিকেশ্যনৰ সকলো ধৰণৰ কাম অহা 6 তাৰিখৰ ভিতৰত সমাপ্ত কৰিব বুলি ডিৰ ফালৰ পৰা স্পষ্ট কৰি দিছে। আৰু সেয়েহে আমি ক'ব পাৰোঁ যে 1 বা 2 তাৰিখৰ ভিতৰত আমাৰ এই থাৰ্ড ফেজ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ লিষ্টখন নিশ্চয় প্ৰকাশ কৰা হ'ব। কাৰণ 6 তাৰিখৰ ভিতৰত সকলো ধৰণৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন আমাৰ সমাপ্ত কৰিব লাগিব। গতিকে যিসকল প্ৰাৰ্থীৰ নাম এতিয়ালৈকে বেছি নম্বৰ থাকিও যদি ডকুমেণ্টছ ভেৰিফিকেশ্যনত আপোনালোকৰ নাম অহা নাই, তেতিয়াহ'লে আপোনালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। অতি সোনকালে তৃতীয়খন তালিকা প্ৰকাশ হ'বলৈ গৈ আছে। গতিকে আজি এইখিনিয়ে, আকৌ পিছত খবৰবিলাক আপোনালোকৰ মাজত মই জনাই থাকিম। ধন্যবাদ।